নলবাৰী ধমধমা গড় কাপ্তানি পথৰ বিধ্বস্তৰূপ নিতেও হাজাৰ হাজাৰ পথচাৰীয়ে খাইছে চমৰ সাধনা। নলবাৰী পথমৰ ভিতৰত অন্যতম ব্যস্ত পথ হৈছে নলবাৰী ধমধমা গড় কাপ্তানি পথ। পথছোৱাৰে প্ৰতিদিনে হাজাৰ হাজাৰ গাড়ী মটৰৰ লগতে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীয়ে যাতায়াত কৰে। নলবাৰী চহৰৰ পৰা চোৱা পথছোৱা অসম মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমল্ল বৰুৱা গৃহ সমষ্টি। কিন্তু কিছুমাহ ধৰি পথছোৱা বিধ্বস্তৰূপে পথচাৰীৰ জীৱনৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি কৰি তুলিছে। এই বিধ্বস্ত পথছোৱাত প্ৰতিদিনে সংঘটিত হৈ আহিছে দুৰ্ঘটনা। ইতিমধ্যে পথ দুৰ্ঘটনাত বহুজনে প্ৰাণ হেৰুৱাৰ লগতে বহুজনে চিৰদিনৰ বাবে পংগুতৰ জীৱন আঁকোৱালি ল'বলগীয়া হৈছে। ৰাইজৰ দাবী অতি শীঘ্ৰে পথছোৱা নিৰ্মাণ কৰি পথচাৰীসকলক নৰক যন্ত্ৰণাৰ পৰা মুক্তি দিব লাগে। পথচাৰীৰ জীৱনৰ প্ৰতি ভাবুকি সৃষ্টি কৰা এই পথছোৱা মেৰামতি কৰি যাতায়াত সুখৰ কৰি তুলিবলৈ মন্ত্ৰী চন্দ্ৰমল্ল বৰুৱাক দাবী জনাইছে ৰাইজে। এই ৰাস্তাটোৰে নিতৌ হাজাৰ হাজাৰ গাড়ী চলাচল কৰে। এই ৰাস্তাটোৰে সদায় স্কুল কলেজলৈ অহা ল'ৰা ছোৱালীবোৰে বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে আমি অসম চৰকাৰলৈ এইটো এটা অনুৰোধ কৰোঁ যে তেওঁলোকে এই ৰাস্তাটোৰ কামখিনি সুচাৰুৰূপে কৰি যাতে ভাল পথ কৰি আমাক অহা যোৱাৰ কাৰণে সুবিধা কৰি দিয়ে। আৰু এই পথটো অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী শ্ৰীযুত চন্দ্ৰমল্ল বৰুৱাদেৱৰ গৃহ সমষ্টিৰ অন্তৰ্গত। গতিকে তেওঁ নিশ্চয় তেখেতে এই পথটোৰ সম্পূৰ্ণতা সুচাৰুৰূপে দায়িত্ব লৈ যাতে ৰাইজৰ সুবিধা কৰি দিয়ে, এইখিনি আমাৰ ক'ব লগা আছে।